নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাক বা আপোনাৰ ঘৰত কোনোবাই কোলা যাদু বা তন্ত্ৰমন্ত্ৰ কৰাৰ কথা গম পায়, তেনে আপোনাৰ ঘৰত মঙ্গলবাৰে সন্ধিয়া হনুমানজীৰ এটা জাগ্ৰত মন্ত্ৰ 3 বাৰ উচ্চাৰণ কৰি এটা উপায় কৰক। 1 ঘণ্টাত সেই যাদু মন্ত্ৰৰ প্ৰভাৱ নাইকিয়া হৈ পৰিব। আৰু যদি শত্ৰুৱে আপোনাক বা আপোনাৰ ঘৰখনক ধ্বংস কৰিবৰ বাবে তন্ত্ৰমন্ত্ৰ কৰিছিল, সেই তন্ত্ৰমন্ত্ৰ কৰা ব্যক্তিৰ তন্ত্ৰমন্ত্ৰ বিদ্যা নষ্ট হৈ পৰিব। সেই ব্যক্তিয়ে যদি অন্য কাৰোবাক পিছত তন্ত্ৰমন্ত্ৰৰ জৰিয়তে যাদুমন্ত্ৰ কৰে, তেনে তেওঁৰ তন্ত্ৰমন্ত্ৰই একো কামত নাহিব। সম্পূৰ্ণৰূপে হনুমান মন্ত্ৰৰ প্ৰভাৱত তেওঁৰ তন্ত্ৰবিদ্যা নষ্ট হৈ পৰিব। ভগৱান ৰামৰ শক্তি আৰু কৃপাত বাবা বজৰংবলী ইমানেই শক্তিশালী হৈছিল, যাক দেৱী দেৱতাসকলে তেওঁলোকৰ দিব্য অস্ত্ৰেৰেও পৰাস্ত কৰিব পৰা নাছিল। বাবা হনুমানৰ শক্তিৰ ওচৰত স্বয়ং মা কালী আৰু মহাদেৱৰ শক্তিও পৰাস্ত হৈছিল। বাবা হনুমানে প্ৰভু ৰামৰ পৰা অমৰত্ব বৰ লাভ কৰিছিল। শাস্ত্ৰ অনুসৰি ত্ৰেতা, দ্বাপৰ, কলি আৰু কল্কি যুগৰ বাবে বাবা হনুমান অমৰ হৈছে। এই 4 যুগত কোনো শক্তিয়েই বাবা হনুমানৰ শক্তিক পৰাজয় কৰিব নোৱাৰে। শাস্ত্ৰত এনে কিছুমান হনুমান মন্ত্ৰৰ কথা উল্লেখ আছে, যিসমূহ যদি সৎপ্ৰয়োগ কৰিব পৰা হয়, তেনে পৃথিৱীৰ কোনো অপশক্তিয়েই একো অপকাৰ সাধন কৰিব নোৱাৰে। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম, যদি কোনো লোকক তন্ত্ৰমন্ত্ৰৰ দ্বাৰা যাদুমন্ত্ৰ কৰি শত্ৰুৱে ধ্বংস কৰিব খুজিছে বা তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱত ব্যক্তিক অনিষ্ট কৰিব খুজিছে, সেই ব্যক্তিয়ে যদি এই হনুমান মন্ত্ৰ জপ কৰি নিজৰ ঘৰতে এটা উপায় কৰিব পাৰে, তেনে সেই তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱ নষ্ট হোৱাৰ লগতে যি তন্ত্ৰমন্ত্ৰ কৰিছিল, সেই তন্ত্ৰমন্ত্ৰৰ বিদ্যা সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় হৈ পৰিব। সেই তন্ত্ৰমন্ত্ৰৰ দ্বাৰা সেই ব্যক্তিয়ে কোনোদিন কাকো অপকাৰ কৰিব নোৱাৰে। সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ'। আজিৰ ভিডিঅ'ত ক'বলৈ ওলোৱা চমৎকাৰী হনুমান মন্ত্ৰটিৰ ইমানেই শক্তিযুক্ত যে যদি কোনো স্থানত আপুনি অকলে যাওঁতে ভয় বা শংকা হৈছে আপোনাৰ, বা কোনো স্থানত আপুনি ৰাতি ভয় কৰিছে, শক্তিৰ উমান পাইছে আপুনি, তেনে আপুনি যদি উত্তৰ মুখ কৰি এই মন্ত্ৰটি 3 বাৰ উচ্চাৰণ কৰিব পাৰে, তেনে সেই স্থানৰ পৰা অপশক্তি পলাবলৈ বাধ্য হ'ব আৰু আপোনাৰ মনলৈ হনুমানৰ শক্তিৰ প্ৰভাৱত সাহস আহিব। বাবা হনুমানৰ শক্তিয়ে আপোনাক সম্পূৰ্ণৰূপে সুৰক্ষিত কৰিব। কিন্তু এটা কথা সত্য, আপুনি যদি এই হনুমান মন্ত্ৰটি কোনো বেয়া কামত ব্যৱহাৰ কৰে, তেনে ক্ষতি আপোনাৰেই হ'ব। এই মন্ত্ৰ হৈছে জীৱন সুৰক্ষাৰ কৱচ। যদি এবাৰ মুখস্থ কৰি নিজৰ হৃদয়ত ৰাখিব পাৰে, যেনেকুৱা ভয়ংকৰ অপশক্তিৰ প্ৰভাৱেও আপোনাক একো ক্ষতি কৰিব নোৱাৰে। আপুনি 3 বাৰ উত্তৰমুৱাকৈ এই হনুমান মন্ত্ৰটি উচ্চাৰণ কৰাৰ পাছত যিকোনো অপশক্তি ধ্বংস হ'ব বা সেই স্থানৰ পৰা সেই অপশক্তি আঁতৰি যাবলৈ বাধ্য হ'ব। তন্ত্ৰমন্ত্ৰ বা কোলা যাদুৱে আপোনাক একো বেয়া প্ৰভাৱ পেলাব নোৱাৰে। গতিকে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চাই কথাখিনি জানি লয় বা মন্ত্ৰটি ৰাখি ল'ব পাৰে, তেনে আপুনি নিশ্চয় উপকৃত হ'ব পাৰিব। ত্ৰেতা যুগত ৰাক্ষসৰ অত্যাচাৰত 33 কোটি দেৱতাৰ মহা বিপদত পৰিছিল। ৰাক্ষসৰ মায়া শক্তি আৰু অপশক্তিৰ প্ৰভাৱৰ ওচৰত দেৱলোকৰ শক্তিয়ে তিষ্ঠি থাকিব নোৱাৰা হৈছিল। ৰাৱণে নিজৰ মায়া শক্তি আৰু অপশক্তি প্ৰয়োগ কৰি দেৱলোকক সময়ে সময়ে বিপদত পেলাইছিল। নৱগ্ৰহক নিজৰ অধীন কৰি বন্দী কৰি ৰাখিছিল। ফলত নৱগ্ৰহৰ বেয়া প্ৰভাৱে ৰাৱণক আৰু ৰাক্ষসকুলক একো ক্ষতি কৰিব পৰা নাছিল। দেৱলোকৰ বহু প্ৰাৰ্থনাৰ পাছত ভগৱান বিষ্ণুৱে অযোধ্যাৰ দশৰথৰ ঘৰত ৰাম ৰূপে জন্মগ্ৰহণ কৰে ৰাক্ষসকুল ধ্বংস কৰিবৰ বাবে। সেই কথা মহাদেৱে গম পাই তেওঁ নিজে ভগৱান ৰামক ৰাক্ষসৰ যুদ্ধত সহায় কৰিবলৈ হনুমান ৰূপে জন্মগ্ৰহণ কৰে। ৰাক্ষসৰ মায়া শক্তিৰ প্ৰভাৱত ভগৱান ৰামৰ অসুবিধা হ'ব বুলি জানিয়েই ৰাক্ষসৰ মায়া শক্তি আৰু তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱ নষ্ট কৰিবৰ বাবে হনুমান ৰূপে প্ৰভু ভোলানাথে জন্মগ্ৰহণ কৰিছিল। যেতিয়া ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতে নিজৰ মায়াৰে যুদ্ধ কৰি লক্ষ্মণক পৰাস্ত কৰিব নোৱাৰিলে, তেতিয়া লক্ষ্মণৰ ওপৰত ইন্দ্ৰজিতে শক্তিশাল প্ৰহাৰ কৰিছিল আৰু সেই শক্তিশালৰ প্ৰহাৰত লক্ষ্মণৰ প্ৰাণ যায় অৱস্থা হৈছিল। ৰাম প্ৰভু সেই গভীৰ সংকটৰ সময়ত মহাদেৱে সংকটমোচন হনুমান ৰূপেৰে সহায়ৰ হাত আগবঢ়াইছিল। ৰাৱণৰ ৰাজকাৰেঙৰ পৰা মহাবৈদ্যক হৰণ কৰি আনি হনুমানে লক্ষ্মণক চিকিৎসা কৰাইছিল। যেতিয়া বৈদ্যই লক্ষ্মণক মৃত সঞ্জীৱনীৰ দ্বাৰাহে জীৱন দিব পৰা হ'ব বুলি কৈছিল, তেতিয়া ৰামৰ সৈন্যৰ মাজত ভয়ৰ ছাপ দেখি হনুমানে নিজে আগবাঢ়ি আহি সেই বৈদ্যক সুধিছিল
মৃত সঞ্জীৱনী ক'ত পাব বৈদ্যই হিমালয়ৰ কথা কোৱাত সকলোৰে মনত লক্ষ্মণ যে পুনৰ জীৱিত হৈ উঠিব সেই আশা হেৰাই গৈছিল কিন্তু বাবা হনুমানে প্ৰভু ৰামক প্ৰাৰ্থনা জনাই কৈছিল তেওঁ ৰাতিৰ ভিতৰতে মৃত সঞ্জীৱনী গছ আনি লক্ষ্মণক জীয়াই দিব পাৰিব সেয়েহে ৰামে আজ্ঞা দিব লাগে তেওঁ মৃত সঞ্জীৱনী গছ সেই ৰাতিৰ ভিতৰতে আনিবলৈ যায় তেতিয়া প্ৰভু ৰামে সেই হনুমানক আজ্ঞা দিছিল ৰামে জানিছিল হনুমানৰ শক্তি আৰু পৰাক্ৰম কিমান আছিল যিমান সমস্যা সংকট থাকিলেও হনুমানে যিকোনো কাৰ্য সমাধান কৰিব পাৰে সেই কথা ৰামে ভালকৈ জানিছিল হনুমান যে মহাদেৱৰ অৱতাৰ সেয়াও ৰাম প্ৰভুৱে ভালকৈ জানে যেতিয়া হনুমানে হিমালয়ৰ দিশে উৰা মাৰিছিল তেতিয়া মধ্যম ৰাতি আছিল হনুমানে আকাশী পথেৰে যেতিয়া উৰি গৈ আছিল তেতিয়া দেখিলে এজন সন্যাসীয়ে ৰামৰ নাম লৈ সেই ৰাতি ৰামৰ নাম জপ কৰি আছে হনুমান তললৈ আহি দেখা পালে এজন ৰাম ভক্তই ৰাম ভগৱানৰ নাম জপ কৰি আছে প্ৰথম অৱস্থাত হনুমানে সন্দেহ কৰা নাছিল যেতিয়া তেওঁ বাৰে বাৰে হনুমানক বিশ্ৰাম কৰাৰ কথা কৈ ভোজন কৰাৰ কথা কৈছিল তেতিয়া হনুমানে কিছু সন্দেহ কৰিছিল ৰাক্ষসৰ মায়াৰ অন্ত নাই হয়তো কোনো ৰাক্ষসৰ মায়া হ'ব পাৰে হনুমানে যেতিয়া নিজৰ দিব্য শক্তিৰে চালে তেতিয়া দেখিলে সেই মায়া সন্যাসী হৈছে ৰাৱণৰ মহামিত্ৰ কালনেমী নিজৰ মায়াৰ বলেৰে হনুমানক লক্ষ্যভ্ৰষ্ট কৰাৰ বাবে অপশক্তি প্ৰয়োগ কৰিছে তেতিয়া হনুমানৰূপী মহাদেৱে সেই কালনেমীক সম্পূৰ্ণ মায়া নষ্ট কৰি কালনেমীক বধ কৰে আৰু সেই মুহূৰ্ততে হিমালয়লৈ গৈ ঔষধৰ গছ বিচাৰি নাপায় তেওঁ এটা হাতেৰে সেই পাহাৰটো দাঙি ৰাতিৰ ভিতৰতে লংকা পোৱালেহি আৰু লক্ষ্মণৰ জীৱন ৰক্ষা কৰিলে সেই হনুমানৰ শক্তিৰ ওচৰত কোনো মায়াবী শক্তি বা অপশক্তিয়ে কেতিয়াও তিষ্ঠি থাকিব নোৱাৰে বাবা হনুমানক সেই সংকটমোচন বুলি জনা যায় য'তে সংকট বা ভয় আহে বা য'ত অপশক্তিৰ প্ৰভাৱ থাকে সেই স্থানত যদি বাবা হনুমানৰ আজিৰ ভিডিঅ'ত ক'বলৈ লোৱা মন্ত্ৰটি 3বাৰ জপ কৰিব পাৰে তেনে সম্পূৰ্ণ বিপদমুক্ত হ'ব পাৰে যদি কোনো লোকক কোনোবাই তন্ত্ৰমন্ত্ৰ বা কোলাজাদুৰ দ্বাৰা অপকাৰ কৰিব বিচাৰে তেনে সেই ব্যক্তিয়ে যদি এটা উপায় কৰি এই মন্ত্ৰটি জপ কৰিব পাৰে তেনে সেই মন্ত্ৰৰ প্ৰভাৱত তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱ দূৰ হোৱাৰ লগতে সেই বিদ্যা সম্পূৰ্ণৰূপে নষ্ট হৈ পৰিব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক কি উপায় কৰি মহাবীৰ হনুমানৰ কোনটো জাগ্ৰত মন্ত্ৰ জপ কৰিব পাৰিলে তন্ত্ৰমন্ত্ৰ বা কোলাজাদুৰ সকলো প্ৰভাৱ দূৰ কৰাৰ লগতে তন্ত্ৰমন্ত্ৰ কৰা ব্যক্তিৰ তন্ত্ৰমন্ত্ৰ বিদ্যা সকলো নষ্ট হৈ যায় লগতে অপশক্তিৰ যিকোনো প্ৰভাৱ দূৰ কৰিব পাৰি উপায়টোৰ বিষয়ে কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত সংকটমোচন বজৰংবলীক স্মৰণ কৰি জয় বজৰংবলী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ আপোনাৰ বা আপোনাৰ ঘৰৰ কাৰোবাক কোনোবাই যাদু মন্ত্ৰ কৰিছে বা আপোনাৰ ঘৰৰ মানুহক দেখিব নোৱাৰা কৰিছে ঘৰৰ মানুহৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাবে তন্ত্ৰমন্ত্ৰৰ জৰিয়তে আপোনাৰ ঘৰত অপশক্তিৰ প্ৰয়োগ কৰি অশান্তি সৃষ্টি কৰিছে তেনে যিকোনো এটা মংগলবাৰে এই উপায় নিশ্চয় কৰক এই উপায় কৰি তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱ একেবাৰে নাইকিয়া কৰিব পাৰিব যদি কোনো ক্ষেত্ৰত বলে নোৱাৰি তন্ত্ৰমন্ত্ৰৰ বলেৰে আপোনাক প্ৰতিশোধ ল'ব বিচাৰে শত্ৰুৱে যেনে ধৰক আপোনাৰ সন্তানক আপোনাৰ পৰা আঁতৰ কৰি নিছে বা নিব খুজিছে আপোনাৰ পত্নী বা আপোনাৰ স্বামীক আপোনাৰ পৰা আঁতৰ কৰি আপোনাৰ প্ৰতি ভাল ভাৱ নাইকিয়া কৰিছে তেনে ক্ষেত্ৰতো এই উপায় কৰিব পাৰে যদি কোনো অজান শত্ৰুৱে আপোনাৰ উন্নতি দেখি আপোনাৰ ঘৰৰ কোনো সদস্যক তন্ত্ৰমন্ত্ৰৰ বলেৰে বেমাৰী কৰি ৰাখিছে বা আপোনাৰ ঘৰত যাদুমন্ত্ৰ পুতি ৰাখিছে মহা অশান্তি কৰিছে যেনে ধৰক ঘৰত কাজিয়া পেচাল ৰোগ ব্যাধিৰ সমস্যা আহিছে তেনে যিকোনো এটা মংগলবাৰে এই উপায় কৰক হনুমানজীৰ কৃপাত সকলো সমস্যাৰ অন্ত পৰিব এই উপায়ৰ দ্বাৰা যিকোনো অপশক্তিৰ বিনাশ কৰিব পাৰি উপায়টো কৰিবলৈ আপুনি হনুমান মূৰ্তি বা হনুমান ফটোৰ সন্মুখত বহি মংগলবাৰে কৰিব লাগিব উপায়টো কৰিবলৈ আপোনাক লাগিব 1 পকেট নতুন অৰ্থাৎ ব্যৱহাৰ নকৰা নিমখ আপুনি মাহৰ যিকোনো এটা মংগলবাৰে উপায়টো কৰিব পাৰিব কৃষ্ণপক্ষৰ মংগলবাৰ হ'লে অলপ ভাল হয় সন্ধিয়া স্নান কৰিব স্নান কৰি ৰঙা বা গেৰুৱা বস্ত্ৰ পৰিধান কৰি হনুমানৰ চৰণত এগছি বন্তি জ্বলাই 3 পাহ ৰক্ত জবা ফুল অৰ্পণ কৰিব ইয়াৰ পাছত আপোনাৰ সমস্যাৰ কথা হনুমানজীৰ আগত ক'ব
আৰু এমুঠি নিমখ আপোনাৰ সোঁহাতৰ মুঠিত লৈ হনুমানৰ ফটো বা মূৰ্তিৰ ওচৰত বহিব। সেইদিনা আপুনি দিনত কোনো ধৰণৰ আমিষ আহাৰ গ্ৰহণ নকৰিব। আপুনি যেতিয়া নিমখ মুঠি সোঁহাতেৰে মুঠি মাৰিব, চকু দুটা মুদি নিজৰ হৃদয়ত হনুমানৰ ছবিটো মনলৈ আনিব। যেতিয়া আপোনাৰ মনলৈ বাবা হনুমানৰ ছবিটো আহিব, তেতিয়া হনুমানৰ এই জাগ্ৰত মন্ত্ৰটি 5 বাৰ বা 7 বাৰ জপ কৰিব। মন্ত্ৰটি হৈছে ওম নমো হনুমতে ৰামদূতায়ে ইষ্টদু অৰিষ্ট নাশং হ্ৰাং হ্ৰিং মহাবলায় অসুৰাৰাত্ৰি আত্মভুজ। ওম শ্ৰী হনুমতেই নমঃ, ওম শ্ৰী হনুমতেই নমঃ, ওম শ্ৰী হনুমতেই নমঃ। এনেকৈ 7 বাৰ জপ কৰাৰ পাছত আপুনি লাহে লাহে নিজৰ হাতৰ মুঠিটো ঢিলা কৰি দিব। যদি কোনো তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱ আপোনাৰ ঘৰত পৰিছে বা কোনোবাই তন্ত্ৰমন্ত্ৰ কৰিছে, তেনে হাতৰ মুঠিটো আপোনাৰ নিজে নিজেই ঢিলা হৈ যাব। ইয়াৰ পাছত সেই মুঠিটো পুনৰ টান কৰি আপুনি বাহিৰলৈ যাব আৰু সেই নিমখখিনিৰ সৈতে হাতৰ মুঠিটো দমকল বা কোনো পানী পাইপৰ ছুইচ খুলি হাতখনত পানী পৰিবলৈ দিব, যাতে আপোনাৰ হাতত থকা নিমখখিনি সেই পানীয়ে উটুৱাই লৈ যায়। ইয়াৰ পাছত সেই ঠাইত কিছু সৰহকৈ পানী ঢালি দিব, যি ঠাইত আপুনি হাতখনৰ পৰা পানী ঢালি নিমখখিনি নিয়াইছিল, যাতে নিমখখিনি ৰৈ নাথাকে বা নষ্ট হৈ যায়, সেই কথাৰ প্ৰতি আপুনি লক্ষ্য কৰিব। ইয়াৰ পাছত আপুনি পুনৰ ভিতৰলৈ সোমাই আহি আগৰ স্থানত বহিব। আপুনি যি পকেট নিমখ ব্যৱহাৰ কৰিছিল, সেই পকেটৰ পৰা 4টা কাঁচৰ বাতিত 4 বাতি নিমখ হনুমানৰ চৰণত ৰাখি পুনৰ সেই মন্ত্ৰ জপ কৰিব। প্ৰথমে যি মন্ত্ৰ জপ কৰিছিল হনুমান মন্ত্ৰটি, সেই মন্ত্ৰ জপ কৰিব। যিমান পাৰে সিমান বাৰ জপ কৰিব। ইয়াৰ পাছত বাতিকেইটাৰ সৈতে নিমখখিনি আপোনাৰ ঘৰৰ 4 দিশত পূব, পশ্চিম, উত্তৰ, দক্ষিণ চাৰিও দিশে 4 চুকত ৰাখি দিব। যেনেকৈ আপোনাৰ হাতৰ নিমখখিনি পানীয়ে উটাই দিলে, ঠিক তেনেকৈ আপোনাৰ বা আপোনাৰ ঘৰত কৰা তন্ত্ৰমন্ত্ৰ উটি যাব। তাৰ প্ৰভাৱে আপোনাৰ ঘৰক সেইদিনাৰ পৰা একো ক্ষতি সাধন কৰিব নোৱাৰে। ইয়াৰ পাছত আপোনাৰ ঘৰৰ সকলোতে শুদ্ধ পানী ছটিয়াই দিব। যেতিয়া আপুনি কাঁচৰ বাতিত থোৱা নিমখখিনি সেই বাতিত গলিবলৈ আৰম্ভ কৰিব, তেতিয়াই জানিব সেই ব্যক্তিয়ে, অৰ্থাৎ যি ব্যক্তিয়ে আপোনাৰ ঘৰত তন্ত্ৰমন্ত্ৰ প্ৰয়োগ কৰিছিল, সেই ব্যক্তিৰ তন্ত্ৰমন্ত্ৰ সেইদিনাৰ পৰা একো কামত নাহিব। তেওঁ যদি কোনো লোকক তন্ত্ৰমন্ত্ৰৰ দ্বাৰা অপকৰ্ম কৰিবলৈ যায়, তেনে সেই অপকৰ্ম কৰাৰ তন্ত্ৰমন্ত্ৰই একো বেয়া প্ৰভাৱ পেলাব নোৱাৰে। এই উপায় বাবা হনুমানৰ শক্তিৰ প্ৰভাৱ থাকে আৰু হনুমানৰ শক্তিৰ বলত সেই বিদ্যা নষ্ট হ'ব। এই হনুমান মন্ত্ৰৰ দ্বাৰা যিকোনো অপশক্তিৰ প্ৰভাৱ দূৰ কৰা হয়। আপুনি যদি কেতিয়াবা কোনো দুৰ্গম স্থান বা শ্মশানত যাওঁতে ভয় অনুভৱ কৰে, উত্তৰ দিশে মুখ কৰি যদি এই মন্ত্ৰটি উচ্চাৰণ কৰিব পাৰে, তেনে পলকতে আপোনাৰ মনৰ পৰা ভয় নাইকিয়া হ'ব। আপোনাৰ ওচৰলৈ অহা অপশক্তিৰ প্ৰভাৱ আঁতৰি যাব, ফলত আপুনি বিপদমুক্ত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এই প্ৰয়োগ অতি চমৎকাৰী প্ৰয়োগ। সমস্যা অনুসৰি এই প্ৰয়োগ কৰি হনুমানৰ শক্তিৰ প্ৰভাৱত বিপদমুক্ত হ'ব পাৰিব। আশা কৰিছোঁ আজিৰ উপায়টো কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।